খিনিৰ ডক্টৰ বুলি থাকে, নহ'লে ইঞ্জিনিয়াৰ থাকে, আৰ্টছৰ খিনিৰ কলেজৰ লেকচাৰাৰ হ'ম বুলি থাকে, জাৰ্নেলিষ্ট হ'ম বুলি থাকে, কমাৰ্চৰ খিনিৰ বহু ডাঙৰ বিজনেছ কৰিম বুলি থাকে। কিন্তু কেতিয়াবা ভাবি চাইছানে এইটো এইম ইন লাইফ হ'ব পাৰেনে? এইটো এইম ইন লাইফ হ'ব নোৱাৰে। জীৱনৰ লক্ষ্য কেনেকুৱাকৈ হ'ব এইটো? জীৱনটো ইমান দীঘল, এতিয়া তোমালোকৰ প্ৰিন্সিপাল ছাৰৰ জীৱনটোতো বিৰাট বেছি দীঘল, হয় নাই? তেওঁৰ জীৱনৰ লক্ষ্য আছিল শিক্ষক, তেওঁ শিক্ষক হৈ গ'ল, জীৱনটো শেষ হ'ল নেকি? নে তেওঁৰ লক্ষ্যবোৰ শেষ হৈ গ'ল? তেতিয়াহ'লে ব্যক্তিগত লক্ষ্যটো হ'ব তোমালোকৰ ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, প্ৰফেচৰ হোৱা, APSC অফিচাৰ হোৱা, UPSC হোৱা। কিন্তু জীৱনৰ লক্ষ্যটো অলপ বেলেগ হ'ব। মই ডক্টৰ হৈ 100জন এনেকুৱা ৰোগীৰ চিকিৎসা কৰিম যিকেইগৰাকী ৰোগীয়ে কোনোদিন কোনোকালে নিজৰ টকা খৰচ কৰি চিকিৎসা ল'ব নোৱাৰে, সেইটো মোৰ জীৱনৰ লক্ষ্য হ'ব। মই এখন হাস্পতাল বনাম যিখন হাস্পতালত মই 50% আনতকৈ কম টকা লৈ মই চিকিৎসা প্ৰদান কৰিম, সেইটো হয়তো জীৱনৰ লক্ষ্য হ'ব। মই কলেজৰ লেকচাৰাৰ হ'ম আৰু হৈ মই এনেকুৱা কিছুমান কিতাপ লিখিম, মানে কিতাপখিনি মই অন্তত সৰু সৰু ল'ৰা ছোৱালীৰ ওচৰত বিলাই দিম, মই এটকাও নলওঁ, পাব্লিচাৰৰ পৰা এটকাও পইচা পাব্লিচাৰে মোক কি দিয়ে কি নিদিয়ে নাজানো, মই দুখীয়া মানুহৰ ওচৰত বিলাই দিম, সেইটো মোৰ জীৱনৰ লক্ষ্য হ'ব। অৰ্থাৎ মই মোৰ জীৱনৰ লক্ষ্যত 100জন শিক্ষিত মানুহ বনাম। কিন্তু জীৱনৰ লক্ষ্য আমি এনেকুৱাকৈ লওঁ যে চাকৰিটোৱে আমাৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈ পৰে, যাৰ কাৰণে আমি ভালপোৱা মানুহবোৰক শেহতীয়াভাৱে ত্যাগ কৰিবলৈ আৰম্ভ কৰোঁ। ক'ৰবাত কিবা মাৰামাৰি লাগিল নেকি বাৰু? অলপ জেং এটা হ'ল যেন পাইছোঁ। নাই ন? ঠিক আছে, হ'ব, হৈ থাকে। তোমালোকেতো এটা জেংহে দেখিছা, আমি ৰাতিপুৱা 7টা বজাৰ পৰা জেঙেই দেখি থাকোঁ, কাৰণ আমি নিউজ চেনেলত কৰোঁ ন। আমাৰ ৰিপৰ্টাৰক আমি খবৰ দি দিওঁ, অমুকত কিবা এটা হৈছে, খবৰটো দি দিয়া, তেওঁলোকে মাত্ৰ 5 মিনিট সময় লাগে, আমালৈ ফুটেজ পঠিয়াই দিয়ে, আমি ফুটেজ পোৱাৰ লগে লগে পঢ়ি দিওঁ তোমালোকে বেয়া পোৱা খবৰকেইটা। নমস্কাৰ, আপুনি চাই আছে নেশ্যনেল নিউজ ষ্টুডিঅ'ৰ মাজত মই আপোনালোকৰ লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। টংলাৰ মাজমজিয়াত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, কিন্তু ভয়ংকৰ ঘটনাত বেছি একো নাথাকে। আমি অকল মাত্ৰ তোমালোকে জনাই TRP আৰু ভিউজৰ কাৰণে অলপ কৰিব লগা হয়। তোমালোকে ৰিলছত যেনেকৈ ভিউজৰ কাৰণে কৰি দিয়া, আমিও কৰি দিওঁ আৰু, ঠিক আছে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে পায়নিয়াৰ একাডেমীৰ সন্মুখত মাৰ ধৰৰ ঘটনা। 2জন যুৱকৰ, এজনী যুৱতীক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হৈছে। আমি তাৰপিছত যুৱতীগৰাকীৰ ইমান প্লাছ পইণ্ট যে যুৱতীগৰাকীক আমি নেদেখুৱাওঁতে ব্লাৰ কৰি দিওঁ, সেইকাৰণে ছোৱালীবিলাকৰ বিৰাট ভাল, ল'ৰাবিলাক ফচি যায়, বিৰাট বেয়াকৈ ফচে। কম দেই, ল'ৰাবিলাক নফচাৰ উপায় কিছুমানো কম, বিৰাট সহজ সহজ উপায়। পিছলৈ যেতিয়া পায়নিয়াৰ একাডেমীৰ পৰা ওলাই যাবা, বেলেগ কলেজত পঢ়িবা, তেতিয়া সেই উপায়বিলাক অৱলম্বন কৰিবা, ইয়াতে নকৰিবা, ঠিক আছে। এতিয়া মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্য সফল কৰিবলৈ গৈ এটা সৰু কাহিনীয়ে মই তোমালোকৰ লগত আৰম্ভণিতে শ্বেয়াৰ কৰোঁ। মই ভাবোঁ এই কাহিনীটো শুনি মোৰ খুব ভাল লাগিছিল, মই ভাবোঁ খুব ধৈৰ্য সহকাৰে কাহিনীটো শুনিবা। এজন মানুহ আছিল আৰু মানুহজনে জীৱনত এটাই লক্ষ্য কৰি লৈছিল যে তেওঁ টকা পইচা অগাধ কৰিব। আমাৰ চবৰে টকা পইচা অগাধ কৰিবলৈ মন যায়। টংলালৈ আহোঁতে মই ইয়াতে টংলা টাউনলৈ গ'লোঁ, মই প্ৰথমতে ইয়াতে সোমোৱা অলপ আগলৈ গৈছোঁ। মই যাওঁতে দুটা চাইডে দেখিছোঁ বিৰাট ডাঙৰ ডাঙৰ ওখ ওখ ঘৰ, বিৰাট ধুনীয়া ধুনীয়া বিল্ডিং কিছুমান দেখিছোঁ। মানুহৰ কিন্তু টংলাত টকা আছে দেই। তো বহুত টকা থকা মানুহ দেখিছোঁ জীৱনত, কিন্তু টকা থকা মানুহবিলাকৰ জীৱনত এটা বস্তু নাথাকে, পৰিয়ালৰ বাবে সময় নাথাকে। আৰু যে সময় নাথাকিলে মানুহবোৰৰ জীৱনত কি হয় চাবা। এজন মানুহ আছিল, তেওঁ তেওঁৰ জীৱনত স্কুলত পঢ়া দিনৰ পৰা তেওঁ জীৱনত এটাই লক্ষ্য কৰি লৈছিল যে মই মোৰ বেংকত কেৱল আৰু কেৱল মাত্ৰ টকাৰ এখন পাহাৰ কৰিম। টকাৰ পাহাৰ প্ৰত্যেকে বিচাৰে, টকা কাক নালাগে? মোকো লাগে, তোমালোককো লাগে, চব মানুহকে টকা লাগে, বেলেগ হওক বা নহওক, টকা কিন্তু আমাক চবকে লাগে। গতিকে আমাৰ ল'ৰাবিলাকৰ এটা কথা আছে, টকা থাকিলেও কিন্তু নাইবিলাকক বহুতেই কয়। এতিয়া অকণমান পিছত ইয়াৰ পৰা ওলাই যাওকচোন, ইয়াতে চিপছ কিনি এটা খাবলগীয়া হওক বা চিখৰ গোট খাইকেইজনে নোখোৱা বাৰু, নাখালে ভাল, খালেও বেয়া কথা নহয় বাৰু, বিক্ৰী হৈ থাকে, ঠিক আছে। যেতিয়া খাবলৈ যোৱা তেতিয়া লগৰটো এজনী কয় মোকো দে না কিবা এটা, বে টকা নাই বে, কৈ দে ন। টকা চবৰে লগত নাথাকে, কিন্তু লগত থাকে। এনেকুৱা ধৰণৰে আছিল সেই মানুহজন, সদায় টকা লাগে। মানুহজনক ইমান বেছি টকা লাগে যে টকাৰ নামত মানুহটো পগলা হৈ গৈছিলে, টকা 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 টকা। তেওঁৰ ঘৈণীয়েকে সদায় কৈছিলে যে তুমি মোকতো অলপ সময় দিয়া, এই যে তোমালোকে তোমালোকৰ বয়ফ্ৰেণ্ডবোৰক কোৱা অলপতো সময় দে ভাই, কোৱা নাই? নোকোৱা কোনোবা আছে নেকি? যদি নোকোৱা হাতখন দাঙাচোন, কোনে কোৱা? এগৰাকী আছে যিয়ে কয় নকওঁ বুলি, তেওঁক মানে অফুৰন্ত সময় দিয়ে। তেওঁ বয়ফ্ৰেণ্ডক ক'বলগীয়া হয় প্লিজ আৰু ভাই অলপ ফোনটো ৰাখ। তো অলপতো সময় দিয়া বুলি গিৰিয়েকক ক'বলগীয়া হৈছিলে, সদায় কৈছিলে যে মোক অলপ সময় দিয়া, অকণমানটো সময় দিয়া। এই যে সময় দিয়া বুলি কৈছিলে, কিন্তু গিৰিয়েকে সময় দিব পৰা নাছিলে।
চাওঁতে চাওঁতে মানুহজনৰ ল'ৰা ডাঙৰ হ'ল, ছোৱালীজনী ডাঙৰ হ'ল, ল'ৰাজন আমেৰিকাত পঢ়িবলৈ গ'ল, আমেৰিকাত তেওঁৰ ল'ৰাটোৱে চাকৰি কৰিলে, আমেৰিকাতে এজনী আমেৰিকাৰ ছোৱালীৰ লগত বিয়াত বহিলে। ছোৱালীজনীও এটা সময়ত তোমালোকৰ দৰেই ছোৱালী আছিল, তেওঁ পঢ়া শুনা কৰিলে, তেওঁ এটা সময়ত ভাল চাকৰি এটা কৰিলে, চাকৰি এটা কৰি মানুহজনৰ নামনি অসমত ঘৰ আছিল, ছোৱালীজনীও উজনি অসমলৈ গুচি গ'ল। মানে উদাহৰণ এটা দিছোঁ, যিকোনো ঠাই হ'ব পাৰে, গুচি গ'ল। তেওঁ তাতে এজন বেলেগ ল'ৰাৰ লগত, ভাল চাকৰি কৰা ল'ৰা এটাৰ লগত থাকিলে। ঘৰখনত কেৱল আৰু কেৱল মাত্ৰ অকলশৰীয়া হৈ থাকি গ'ল মানুহগৰাকী, ঘৈণীয়েকজনী। কাৰণ গিৰিয়েক দিনটো ব্যস্ত হৈ থাকে টকা ঘটাত। গিৰিয়েকে সদায় এটা কথাই কয় যে তোমাক আৰু লাগে কি, মই তোমাক চব দিছোঁ। দুৰ্গা পূজাৰ সময়ত আটাইতকৈ ব্ৰেণ্ডেড কাপোৰযোৰ মই তোমাক দিছোঁ। ছোৱালীজনীয়ে যেতিয়া ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি কৈছিল, মানালী, চিমলা, য'তেই যাওঁ বুলি কৈছিল তাতেই মই যাবলৈ দিছোঁ। তাই যেতিয়া যিটো ব্ৰেণ্ডৰে কাপোৰ পিন্ধো বুলি কয় তাকেই দিছোঁ, হিল পিন্ধো বুলি কয় হিল দিছোঁ, গুচিৰ ব্ৰেগ লাগে বুলি কৈছে বেগ দিছোঁ। ল'ৰাটোক যেতিয়া ভালৰ ভাল ৱালেটটো লাগে বুলি কৈছে তেতিয়া দিছোঁ, আইফোন লাগে বুলি কৈছে আইফোন দিছোঁ, কেমেৰা দিছোঁ, বাইক দিছোঁ। তাক যেতিয়া কাৰ এখনৰ প্ৰয়োজন হৈছিলে সেইটো দিছোঁ। তেতিয়াহ'লে তোমালোকক আৰু কি লাগে? ঘৈণীয়েকে এটা কথাই কৈছিলে, মোক সময় লাগে, যিটো তুমি দিব পৰা নাই। ঘৈণীয়েকৰ সদায় আপত্তি, আৰু ঘৈণীয়েকে এটা কথাই কৈছিলে যে এটা সময় আহিব যে তোমাৰ ওচৰত সকলো থাকিব, তোমাৰ ওচৰত সকলো থাকিব, কিন্তু এদিন তোমাৰ ওচৰত যেতিয়া মই নাথাকিম তেতিয়া তুমি পস্তাবা। গিৰিয়েকে সদায় সেই কথাটো ভাবি ভাবি এদিন কি কৰিলে যে চাকৰিৰ পৰা আগতীয়াকৈ ৰিটায়াৰমেণ্ট লোৱাৰ কথা ভাবিলে। আৰু চাকৰিৰ পৰা যেতিয়া তেওঁ আগতীয়াকৈ ৰিটায়াৰমেণ্ট লোৱাৰ কথা ভাবিলে, যিদিনাখনে তেওঁ চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট ল'বলৈ গ'ল, মানে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট, আগতীয়াকৈ তেওঁ চাকৰিটো এৰিব, যিদিনা এৰিলে সেইদিনাখনেই ঘৈণীয়েকৰ মৃত্যু হ'ল। তেওঁ যিদিনাখনে চাকৰিটো ত্যাগ কৰিছে, চাইনটো কৰিছে, সেইদিনাখনেই ঘৈণীয়েকৰ মৃত্যু হ'ল। আৰু গিৰিয়েকৰ ওচৰত সেইদিনা তেওঁৰ ঘৰত আৰু কোনো নাছিল। তেওঁ অকলেই ঘৰখনত থাকে, অকলেই কেৱল বাৰাণ্ডাখনলৈ চায়, আৰু অকলেই তেওঁ উপলব্ধি কৰে যে তেওঁৰ ওচৰত এতিয়া টকা আছে, চব আছে, একমাত্ৰ নাই কেৱল তেওঁৰ মানুহগৰাকী, তেওঁক ভাল পোৱা মানুহখিনি। গতিকে জীৱনত যদি তোমালোকে কাৰোবাক কেতিয়াবা অলপ সময়ৰ কাৰণেও ভাল পাইছা, তেতিয়াহ'লে ভাল পোৱাবোৰ সদায় নিভাঁজ আৰু নিখুঁত কৰি ৰাখিবা। সেই মানুহজনকো সময় দিবা, পৰিয়ালক সময় দিবা, মানুহক সময় দিবা, কেৰিয়াৰক সময় দিবা। কাকোৱে এনেকুৱা হ'ব দিব নালাগে যে তুমি কেৱল নিজক সময় দিছা আৰু নিজৰ মাজত ইমান বেছি সময় দিছা যে নিজক নিজৰ মাজতে হেৰুৱাই পেলাইছা। সময় সকলোকে দিয়াটো দৰকাৰ, কিন্তু সেই বুলি এইটো কৰিব নালাগে। আজি এতিয়া দৰং জিলাৰ এটা শেহতীয়া বাতৰি পঢ়িছিলোঁ, দৰং জিলাৰ লগতে আমি শেহতীয়াভাৱে বহু ঠাইৰ বাতৰি পঢ়িছোঁ, HIV পজিটিভ হৈছে বহু ল'ৰা ছোৱালী। তোমালোকে পঢ়িছা তো? মই জানো তোমালোকে পঢ়িছা। বহু মানুহ আজি HIV পজিটিভ, বাতৰিবোৰ দেখিছোঁ। কিহৰ বাবে? আমাৰ এটাই মাৰাত্মক বস্তু বিয়পিবলৈ আৰম্ভ কৰিছে, এইটো হৈছে ড্ৰাগছ। মই ভাবোঁ, আশা কৰোঁ যে অন্ততঃ এই ভয়ংকৰ মহামাৰীটোৰ পৰা তোমালোক আঁতৰত থাকা। যেতিয়া নতুন প্ৰজন্ম আঁতৰত থাকিব তেতিয়া বিক্ৰেতাকেইটা নিজে নিজেই নোহোৱা হ'ব। যেতিয়া বজাৰত তোমালোকে যে বেয়া পোৱা, আমি কাৰোবাৰ ঘৈণীয়েক কাৰোবাৰ লগত পলাই যোৱা বাতৰিটো পঢ়িলে তোমালোকে খুব বেয়া পোৱা ন? পোৱাটো কোনে ভাল পোৱা কোৱাচোন? নোপোৱা ন? কাৰোবাৰ ঘৈণীয়েক কাৰোবাৰ লগত পলাই গৈছে, কাৰোবাৰ বয়ফ্ৰেণ্ডক কোনোবাৰ গাৰ্লফ্ৰেণ্ডে আহি কাণতলীয়া চৰ এটা স্কুলৰ সন্মুখত পঢ়াই থৈ গৈছে। ইয়াৰে ভিডিঅ' মই বহুত পাইছোঁ, আছে এনেকুৱা ভিডিঅ' মই বহুত দেখিছোঁ। সেইবোৰ বাতৰি আমি যেতিয়া পৰিৱেশন কৰোঁ, আমি যেতিয়া গাওঁ, বেয়াটো নোপোৱা কিজানি, ভিউজেই আহে, আমাৰতো ভিউজেই আহে। কথাটো হৈছে আমিও এখন দোকান খুলি বহি আছোঁ, য'ত আমি কেৱল আৰু কেৱল মাত্ৰ বাতৰি বিক্ৰী কৰিছোঁ। সেই বাতৰিবোৰ যিমানেই তোমালোকে চাবা সিমানেই আমি বেছি, যিমানেই তোমালোকে চোৱা বন্ধ কৰিবা সিমানেই আমিও বেচা বন্ধ কৰিম। যিমান দিনলৈ তোমালোকে নেহা কাক্কাৰক চাবা সিমান দিনলৈ তেওঁ এইবিলাক গানবিলাক গায়ে থাকিব। যিদিনাখনে তেওঁক চোৱা বন্ধ কৰিবা তেওঁ গোৱা বন্ধ কৰিব। কথাটো হৈছে যিদিনাখনলৈ ড্ৰাগছ কিনা মানুহ থাকিব সিদিনা